হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছে। অনুষ্ঠান মানে আমাৰ ককাৰ বছৰেকীয়া, আৰু বছৰেকীয়ানো কেনেকৈ পালন কৰা হৈছে। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম আমাৰ কি ৰীতি নীতিৰে বা কি পৰম্পৰাৰে বছৰেকীয়া পালন কৰা হয়, তাকে মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু প্ৰতি বছৰে চ'ত মাহতে আমাৰ ককাৰ বছৰেকীয়া মানে পালন কৰা হয়। আৰু আজি যিহেতু সকাম আছে, গতিকে ঘৰত ভাত নচলে। আৰু এইফালে তুলিকাহঁতে বৌহঁতে ৰুটি বনাই আছে, এইফালে আইতাই চাউল বাচি আছে, সেয়াও দেখাই আছোঁ আপোনালোকক। কি ক'ত কেনেকৈ প্ৰস্তুতি চলি আছে গোটেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ। যিহেতু আজি ৰাতি হ'ব, বিহালীৰ পৰা আমন্ত্ৰণ কৰি অনা ভকত কেইজনমানো থাকিব, ভাগৱত পাঠ হ'ব। তো দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে, চাই থাকিব। এইফালে আইতা লাগি আছে, আইতাই চাউল বাচি আছে ধুনীয়াকৈ। চাওক দেখিছে, বয়স অলমষ্ট 70ৰ ওপৰত হৈছে, কিন্তু এতিয়াও চাউলৰ মাজৰ পৰা ধান বিচাৰি উলিয়াব পৰা ক্ষমতা আছে। চশমা লগাই দিছে পূৰা। এইফালে চাউল বাচি আছে আইতাই, আৰু এইফালে অজদা আৰু দাদাহঁতে, যিহেতু এই পটুৱাটো আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজিকালি মানুহে ডিছ ব্যৱহাৰ কৰে, ত' এই ডিছৰ পৰিৱৰ্তে মই ভাবিলোঁ এইটো পটুৱা, কলপটুৱা, যিটো নেচাৰেল হয় আৰু এইটোত খালে কোনো অপকাৰ নকৰে। ডিছপাতৰ সলনি এইটো ব্যৱহাৰ কৰিব দিলোঁ। এইফালে দেউতাহঁত লাগি আছে, এইফালে অজদাহঁত লাগি আছে। অজদা পদুম ফুলৰ পচন্দে, দেউতা কলপটুৱাত এইবাৰ বোলো সন্নমুঠি কলপটুৱাতে দিয়া হ'ব। আৰু ইয়াতে হ'ব, যিহেতু বিহালীৰ পৰা আমন্ত্ৰণ কৰি অনা ভকত কেইজনমান থাকিব, ভাগৱত পাঠ হ'ব। এইফালে আইতা আছে, তো দেখাই দিলোঁ। এইফালে আমাৰ বৌহঁতে লাগি আছে, বৌ আৰু তুলিকা দুয়োগৰাকীয়ে। কি বনাই আছে? ৰুটি বনাই আছে। ৰুটি, কাৰণ আজি যিহেতু ভাত খাব নাপায়। এইফালে ৰুটি আৰু এইফালে আলু বইল কৰিব। এইফালে তুলিকা লাগি আছে। তুলিকা কিবা ক'বা? নকোৱা? চেনেলে নাই? বৌয়ে কিবা ক'ব? চেনেলে নাই? বৌয়ে আলু বইল কৰা লাগিছে, তুলিকাই ৰুটি বনোৱা লাগি আছে, চবেই কামে কামে লাগি আছে, আৰু মই ভিডিঅ' কৰা লাগি আছোঁ। আৰু এটা বস্তু এইখিনিতে দেখাই দিওঁ ৰখক। আমাৰ প্ৰতি বছৰে দেউতাই এইয়া চাওক, প্ৰতি বছৰে গোঁসাই বিহুৰ দিনাখন এইবোৰ দেখিছে, এয়া বিচনী বুলি কোৱা হয়, আলোৱান বুলিও কোৱা হয়। গোঁসাইৰ লগতে গোঁসাই যেতিয়া ভ্ৰমণ কৰা হয়, এই ভ্ৰমণ কৰাৰ সময়ত এনেধৰণে আলোৱানবোৰ, এয়া আচলতে প্ৰতিজন মানুহে নিজৰ মনৰ আশা পূৰণৰ অৰ্থে এনেকৈ আগবঢ়ায়, বাৱৈচাউন মন্দিৰত আগবঢ়ায়। এয়া চাওক, আমাৰ ওচৰৰ পাজৰ কাৰোবাৰ বনাবলগীয়া হ'লে সকলোৰে সময়ৰ অভাৱ, গতিকে আমাৰ দেউতাকে বনাব দিয়ে, আৰু আমাৰ নিজৰো আছে। এয়া এইবোৰ দেউতাই বনাইছে। এইটো হৈছে ৰান্ধনীশাল। এইফালে অজদা আৰু প্ৰসন্দে ৰান্ধনীশালত এইফালে চৌকা সানি আছে। দাদাহঁতে পটুৱা কাটিলে। আজিকালিতো বেছিভাগ ডিছেই চলে। ডিছ 150 মান হ'ব নেকি? 150 মান পাত হ'লে হৈ যাব। 150 মান হ'লে হৈ যাব। 150? অঁ। আজি এইফালে ৰুটি আৰু এইফালে আলু পিটিকা। আৰু এইফালে গাখীৰ চাহ। এইফালে কেটলি মুখত দিয়া পিঠা সাজু কৰি আছে, খুৰীয়ে বনাই আছে। এইফালে খুৰী লাগি আছে, আৰু ইতিমধ্যে ভকত আহি পাই গ'ল, আৰু অলপ সময় পিছতে ইয়াতে ভাগৱত পাঠ হ'ব। বিহালীৰ পৰা আমন্ত্ৰণ কৰি অনা ভকত কেইগৰাকীমান আহিছে, আৰু আমাৰ গাঁৱৰ ভকত কেইগৰাকীমান আহিছে। জাষ্ট আৰম্ভ হ'ব আৰু এইফালে শুন্তি মাহীহঁতে চব্জি কটাত লাগি আছে। এইফালে মই দেখাই দিছোঁ আপোনালোকক। এইফালে মা পেহী লাগি আছে, বিলাহী কাটি আছে। এইফালে মা পেহী, আৰু আইজন কি কৰিছে বিমল দাক কৰিম, বিমল দাই জানিব, বিমল দাই ধুনীয়াকৈ ক'ব। এইফালে আমাৰ বুবুল খুৰা লাগি আছে চব্জি কটাত। এইফালে বুবুল খুৰা, কবি, আৰু এইফালে আমাৰ মাহী একদম লাগি আছে চব্জি কটাত। আৰু কেৰেলা আনিছোঁ ঘৰৰ কাৰণে। এইফালে জলকীয়া আছে, আৰু আমাৰ মেইন ৰান্ধনী ওচৰলৈ গৈ আছোঁ, আৰু বিমল দা লাগি আছে। বিমল দা কি কৰি আছে? কি বনাই আছে? নমস্কাৰ। অন্নমুঠি বনাই আছোঁ, দালি, এইফালে মাছ, আৰু এইফালে দালি, দুইফালে কাম চলাই হৈ আছে। মাছ ফ্ৰাই হৈ আছে। আৰু বিমল দা এই সকামখনৰ কাৰণে ৰাংচালিৰ পৰা আহি গৈছে। বিমল দাৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আহি গ'ল, আৰু অলপ সময় পিছতে ভাগৱত পাঠ হ'ব। মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এইফালে আমাৰ পেহী লাগি আছে।
এইফালে ইউনিক এটা ৰেচিপি হ'ব কল পচলা। এইটো কল পচলাৰ এটা ৰেচিপি বনোৱা হ'ব। এইফালে আমাৰ বাস্তৱো লাগি আছে, জলকীয়া গুছত বাস্তৱ লাগি আছে, আৰু ইতিমধ্যে ৰাইজ আহি গৈছে। আৰু অলপ সময়ৰ পিছতে ভাগৱত পাঠ হ'ব। তো ভাগৱত পাঠ হোৱাৰ মুহূৰ্ততো আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে অলপকৈ দেখাই দিম। এইফালে বিমলদা পূৰা জোৰদাৰ দি লাগি আছে। আৰু সেইফালে অজয়দা আছে, অজয়দা একদম আৰম্ভণিৰ পৰা লাগি আছে। আজি 3 দিনমানৰ পৰা অজয়দা লাগি আছে, অলপ সহায় কৰি দি আছে। আৰু এইফালে গোপিনী বহি আছে। তো ইয়াতে চবেই একদম নিস্তব্ধভাৱে ধুনীয়াকৈ অনুষ্ঠানটো চলাই আছে। মই সেইকাৰণে ডাঙৰ ডাঙৰ মাতেৰে কোৱা নাই, কাৰণ অনুষ্ঠানটো চাওক একদম শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ কোনো কোলাহল নাই। গতিকে এনেকুৱা মুহূৰ্তত যদি মই আকৌ চিঞৰ বাখৰ কৰোঁ ভাল নালাগিব। সেইকাৰণে কম ভইচত মই কথাখিনি কৈ আছোঁ। আমাৰ ককাৰ প্ৰায় 15 বছৰ মানেই হ'ল। আমি সৰু তেতিয়া আমি ক্লাছ 6-7 মানত পঢ়ি আছিলোঁ। মই মৰাৰ পিছত যেতিয়া কবৰ দিবি, মাত্ৰ মোৰ হাত দুখন উলিয়াই থৈ দিবি, হাত দুখন উলিয়াই থৈ দিবি। সেইমতে সিহঁতে তেনেকৈ কৰিলে। মৰাৰ পিছত তেওঁ কবৰ দিওঁতে হাত দুখন মাত্ৰ উলিয়াই থৈছে। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল তেওঁ বহুত পদ যুগল অমৃতৰ লগত তুলনা কৰিছে। পিতৃ মাতৃ বছৰেকীয়া শ্ৰাদ্ধ বুলি আজি সকলোৱে একত্ৰিত হৈ এই গুৰুদেৱ নাম ভকতৰ সাক্ষাততে আপোনাক প্ৰমুখ কৰি এখনি নৈবদ্য খৰাহি জীৱৰ সদগতিৰ কাৰণে আমি আগবঢ়াই আপোনালোকৰ শ্ৰীচৰণতে সেৱা ধৰিছোঁ। আৰু আপোনালোকক আমন্ত্ৰণ কৰোঁতে আসনে ভূষণে কোনোবা হে বলিলে গদ উপৰি পুৰুষ আৰু পৰিয়ালৰ সকলো মৃতকৰ আত্মাৰ সদগতিৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি তেওঁলোকৰ আত্মাই যে পুণ্যস্থান পাওক, বাৰ্ষিক ভকত সেৱাৰ নামত এভাগি খৰাই গৈছে বন্তি পূৰ্বতে সেই পৰম ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি থৈছিলে। আজি পবিত্ৰ দিনৰ সভাখন সেই শৰাই ভাগৰ বন্তি ভাগ সেই পৰম ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি ধৰ্মজনক সাক্ষী কৰি ভকতক সাক্ষী কৰি সৰ্বজন সেই হৈ এভাগি গোসাঁই সেৱা হৈছে। আপোনালোকৰ উত্তম সেৱা হৈছে। মহাপুৰুষে বাক্যত কৈছে যে আজি মৃত্যু নহয় সতে কন্ত জন্মিল সবাৰো মৰণ আছে জগতত যেন যুগে তিনাৰি ধৰে নাতি জীৱন মৰণ দুই নেহে জনা ভিন্ন। এই দেহা এৰি যে অন্য দেহা লয় জীৱৰ মুক্তি হয় বুলি সৰ্বশাস্ত্ৰে কয়। হেন জানি পৰিত্যাগ কৰে হেৰা মন দুখ বেজা সুখ চিন্তা সবে কাৰণ সৰ্বজনী সেৱকে একত্ৰে এভাগি গোসাঁই সেৱা ধৰিলে আপোনালোকৰ দ্বাদশ মুকলি হৈছে। তথাপি ৰাতিকালি শৰাই ভাগৰ মন্ত্ৰী ভাগক গুৱাহাটী ক'ৰবাত কিবা গ্ৰহ দুখ দেৱদৰ্শন নক্ষত্ৰটি জীৱযত দুখ আছিলে সেইখিনি পূৰ্বে তেওঁ ক্ষমা দিছে, এবাৰলৈ ক্ষমা দিব। তাৰপিছত ভকত বৈষ্ণৱসকলক ক্ষমা দি ভক্ত প্ৰাণ ভকত বৎসল হৰি এই কথা সন্তুষ্ট হৈ অলুকালি মানা কৰি বিপদ দূৰ কৰি দুখ কৰি মোচন কৰি আপোনাৰ সকলোকে কৰ্মময় জীৱন উজ্জ্বলিত ৰখাৰ উপৰিও এই মৃতকাত সদগতি লাভ কৰে, মৃতকাত চিৰশান্তি লাভ কৰে, মৃতকাত পুণ্যস্থান পায়।
তেওঁলোকক ফলমূল কৰি ৰাখিবৰ কাৰণে সৰ্বজন ব্যক্তি বা আঁচনি কোনে আপোনালোকক বাক্যহে কৰা হৈছে